বিশ্বজিৎ ইহঁতক ষ্ট্ৰাইকাৰ দিয়া বিনা ষ্ট্ৰাইকাৰ বেচেৰাহঁতে খেলি আছে তই গাঁওখন ক'ত গাঁৱত ফিল্ড আছেনে নাই খেলা ধূলা কৰ এয়া আছিল দেওবাৰৰ দৃশ্য বানপীড়িতৰ খবৰ ল'বলৈ আহি ভাগিনৰ সৈতে এনেদৰে কেৰম খেলিছিল মামাই ভাগিনৰ সৈতে কেৰম খেলি থকাৰ সময়তে মুখ্যমন্ত্ৰীয়ে ষ্ট্ৰাইকাৰ নেদেখি ভাগিনসকলক খেলৰ সামগ্ৰী প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল গাঁৱত ফুটবল খেলেনে নাই ফুটবল আছে 1 নম্বৰ শিঙিমাৰী গাঁৱত এটা ক্ৰিকেট চেট দিবা আৰু ফুটবল দিবা মোৰ নামত হ'ব বাবা দে হ'ব কিন্তু স্কুলত যাওঁনে নাই স্কুল কিন্তু ক্ষতি নকৰোঁ গোটেইকেইটা স্কুল যাওঁনে কোনোবা মাজে মাজে নাযাওঁ একদম স্কুল ক্ষতি নকৰিবি আৰু স্কুলৰ পৰা আহিহে হ'ব আৰু এয়া সোমবাৰৰ দৃশ্য মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰিয়ে গোলাঘাট জিলা আৰু সৰুপথাৰ সমজিলা প্ৰশাসনে বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত সেই কণ কণ ছাত্ৰ ছাত্ৰীসকলক যোগান ধৰিলে কেৰম বৰ্ড বেডমিণ্টন ছেট ফুটবল ছেট আৰু ক্ৰিকেট ছেট ভাগিনক কথা দি কথা ৰাখিলে মামাই কথা ৰখাৰ কাৰণে স্বাভাৱিকতেই সুখী ভাগিন বৰপথাৰৰ শিমলু চাপৰি প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত থকা কণ কণ ভাগিনে মুখ্যমন্ত্ৰীক জনালে ধন্যবাদ ফুটবল আৰু ক্ৰিকেট বেডমিণ্টন তাৰপিছত কেৰম বৰ্ড দিলে মামা এজন বহুত ভাল মানুহ মামাই দুখীয়া মানুহক সহায় কৰে মামা একজন বহুত ভাল মানুহ আপোনাৰ মন আছে নি আকৌ মামা লাগিছে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন আয়ুক্ত পুলক মহন্তই এই কণ কণ ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিলে খেলৰ সামগ্ৰী কেৰম খেলি থকা অৱস্থাত তেখেতে দেখিছিল যে কেৰমৰ ষ্ট্ৰাইকাৰটো নাছিল আজি তেখেতে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দুখন কেৰম বৰ্ড দুটা ক্ৰিকেট ছেট দুটা ফুটবল ছেট বেডমিণ্টনৰ সামগ্ৰী বিভিন্ন ক্ৰীড়াৰ সামগ্ৰী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ইয়ালৈ পঠাই দিলে আমাৰ ল'ৰা ছোৱালীখিনিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছে মই মোৰ ফালৰ পৰা আমাৰ সকলো ৰাইজৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰীয়ে এই ছাত্ৰ ছাত্ৰীসকলক ক্ৰীড়াৰ সামগ্ৰী প্ৰদান কৰাত এতিয়া খুবেই সুখী অঞ্চলটোৰ লোকসকল সৰুপথাৰৰ পৰা অৱনী শৰ্মা DY365